মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে ইনডেক্স পৰীক্ষা আহি পালেই যিহেতু বেছি দিন নাই চ' সেয়েহে মই এখন কুৱেশ্যন পেপাৰ আলোচনা কৰিম যিখন যোৱা বছৰ হয় কিন্তু যোৱা বছৰ হ'লেও কিন্তু বহুতেই কমন পৰে আগে পিছে দেখা পোৱা যায় যে আগৰ কুৱেশ্যন বিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বিলাক বহুতেই কমন পৰে চ' সেয়েহে এইখন কুৱেশ্যন পেপাৰ তোমালোকক কমন পৰিব আৰু বাকী কুৱেশ্যন পেপাৰখন তোমালোকে পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল আৰু লগতে ইয়াৰ উপৰি জনাব বিচাৰো তোমালোকৰ এটা অনলাইন ক্লাছ হৈ আছে য'ত মাত্ৰ 99 টকাতে তোমালোকে মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ আটাইখিনিয়ে পঢ়িব পাৰিবা ইতিমধ্যে আমাৰ ছাত্ৰ-ছাত্ৰী বহুতেই হৈ গৈছে আৰু ক্লাছবিলাক কৰি আছে ক্লাছবিলাক সন্ধিয়া হয় সপ্তাহত 5 দিনকৈ ক্লাছ হয় ছাত্ৰ-ছাত্ৰীসকল কোনোবা যদি জইন হ'ব পিছে হ'ব পাৰে মাত্ৰ 99 টকাত মাহিলী প্ৰতি সাবজেক্ট নহয় প্ৰতি 4টা সাবজেক্ট মিলিহে 99 টকা গতিকে ছাত্ৰ-ছাত্ৰীসকল সোনকালে SMS কৰি জইন হৈ লোৱা এতিয়া আমাৰ আহিল প্ৰথমটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰটোত তোমালোকে SMS কৰি জইন হৈ ল'বা ঠিক আছে এতিয়া আমি এনসাৰখিনি মেইনলি আমি হোৱাটছএপ গ্ৰুপত কৰি দিম তোমালোকে যেটো আমাৰ অনলাইন ক্লাছত কৰিয়ে দিছো যিসকল অনলাইন ক্লাছ আছে তোমালোকে জানাই আৰু আমি কৰি দিম তোমালোকে এতিয়া কি কৰিবা এইখিনি কিমানটা পাৰিলা তোমালোকে কমেন্ট সেকশনত জনাই দিবা একৰ যোগাত্মক বিপৰীত কি হ'ব ইয়াৰে এনসাৰ যদি চাও তেতিয়া হলে এ টু বি সি ডি এনেকুৱা দিয়া আছে তোমালোকে এনসাৰটো দিবা কি হ'ব একৰ যোগাত্মক বিপৰীত দুই নম্বৰটো হৈছে 12ৰ গুণাত্মক বিপৰীত কিমান হ'ব এইবিলাক আমাৰ ক্লাছৰ ষ্টুডেণ্টখিনি আটাইখিনিয়ে পাৰিব মোৰ বিশ্বাস আৰু যিসকল জড়িত হোৱা নাই সোনকালে জড়িত হ আৰু আমি এনসাৰ বিলাকো কৰি দিম 3 নম্বৰটো আছে দুটা পৰিমেয় সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা কেইটা x = 0 20 কি হ'ব x / 3 30 হলে x ৰ মান কিমান হ'ব একেবাৰে সহজ হয়নে নেক্সট হৈছে এটা চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব সামান্তৰিকৰ সন্নিহিত কোণবোৰৰ মান তাৰ পিছত 8 নম্বৰ দি আছে যদি a + b = b + a হয় তেন্তে বিধিটো কি হ'ব তাৰ পিছত আছে 2 নম্বৰটো শুদ্ধ নে অশুদ্ধ লিখা দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় পৰিমেয় সংখ্যা দুটা সংখ্যাৰ বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে যিকোনো বহুভুজৰ অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী তাৰ পিছত শূন্য প্ৰতিক্ৰম নাই -3 সংখ্যাটো সংখ্যা ৰেখাত 0 সোঁফালে থাকে 3 নম্বৰ প্ৰশ্নটো আছিল প্ৰতিক্ৰমৰ লগত একে হোৱা সংখ্যা পৰিমেয় সংখ্যা লিখা য'ত 2 নম্বৰ আছে 4 নম্বৰ আছে -20/5 -20/5 25/26 5/13 প্ৰতিক্ৰমেৰে পূৰণ কৰা তলত দিয়া সংখ্যা কেইটাৰ সংখ্যা ৰেখাত বহুৱা ইয়াত দিয়া আছে -3/5 আৰু 3/2 আছে নেক্সট 6 নম্বৰ আছে -5/5 আৰু -5 আৰু +5 ৰ মাজত থকা যিকোনো চাৰিটা পৰিমেয় সংখ্যা লিখা য'ত তোমালোকৰ 4 নম্বৰ আছে তলত 7 নম্বৰ আছিল তলত দিয়া পূৰণফল নিৰ্ণয় কৰা আৰু পূৰণফলৰ গুণাত্মক বিপৰীত লিখা 8 নম্বৰ প্ৰশ্নটো আছে এটা পঞ্চভুজৰ চিত্ৰ আঁকি নামকৰণ কৰা তাৰ পিছত নেক্সট তলত দিয়া সমীকৰণবোৰ সমাধান কৰা য'ত 2 পূৰণ 3 ঠিক আছে এটা 3 নম্বৰকে আছে 7x - 6 = 15 নেক্সট 6x / 7 = 42 10 নম্বৰ প্ৰশ্নটো এটা সংখ্যাৰ 5 গুণৰ লগত 10 যোগ কৰিলে যোগফল হ'ব যোগফল 35 হয় এটা সুষম বহুভুজৰ বহিকোণৰ যোগ 30 ডিগ্ৰী হলে বহুভুজটোৰ বাহু সংখ্যা কিমান হ'ব ছাত্ৰ-ছাত্ৰীসকল গতিকে একেবাৰে সহজ হয় যিসকল অনলাইন ক্লাছত আছে তোমালোকে এবাৰ ফুল মাৰ্কস পাবই লাগিব 50 ভিতৰত 50 আৰু যিসকল অনলাইন ক্লাছত নাই সোনকালে জয়েন হৈ আৰম্ভ কৰা ভালদৰে পঢ়িবৰ কাৰণে প্ৰথমৰ পৰাই ভালদৰে পঢ়িলে আগবাঢ়িব পাৰিবা য'ত তোমালোকে কতো টিউচন কৰিব যাবা কোনো প্ৰয়োজন নাই ঘৰতে মোবাইলটো জৰিয়তে তোমালোকে পঢ়িব পাৰিবা ঠিক আছে বাই ভালদৰে পঢ়া শুনা কৰা আৰু আমাৰ ক্লাছত জয়েন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা ঠিক আছে নেক্সট কুৱেশ্যন এখন পেপাৰ লৈ আহিম ঠিক আছে বাই